গোলাঘাটত উত্তাল প্ৰতিবাদ চুতীয়া জনজাতি সন্মিলনৰ জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে চুতীয়া জনজাতি সন্মিলনে আপোনালোকক আমি তাৰে দৃশ্য দেখুৱাইছো এনেদৰে হাতে হাতে প্লে কাৰ্ড লৈ জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চুতীয়া জাতি জনসন্মিলনে আৰু এয়া নতুন দাবী নহয় দীৰ্ঘ দিনৰে পৰা তেওঁলোকে জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আমি প্ৰতিবাদস্থলীত উপস্থিত থকা সাংবাদিক মুস্তাক হুছেইনৰ কাষলৈ যাবলৈ বিচাৰিছো মুস্তাক হুছেইন আপোনাৰ কাষলৈ গৈছো পোনপটীয়াকৈ হয় এনেদৰে জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে চুতীয়া জাতি জনসন্মিলনক বিগত সময়ছোৱাৰে পৰা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে চুতীয়া জাতিটোক যাতে জনজাতিকৰণৰ প্ৰদান কৰে তাৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আমি প্ৰতিবাদস্থলীত থকা সাংবাদিক মুস্তাকৰ কাষলৈ যাবলৈ বিচাৰিছো মুখৰ হৈছে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত চুতীয়া যি জাতি যুৱ সন্মিলন আছে তেওঁলোকে এই মুহূৰ্তত প্ৰতিবাদ মুখৰ হৈছে তাৰ পোনপটীয়া দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ আৰু তেওঁলোকে এইদৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি চুতীয়া জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদান আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত এইদৰে তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে মই পোনপটীয়া দৃশ্য এই মুহূৰ্তত দেখুৱাই আছোঁ গোলাঘাটৰ পৰা আৰু ক'ব লাগিব যে এফালে যদি আপুনি চাবলৈ যায় যে আহোম জনজাতিকৰণে তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু এই মুহূৰ্তত চুতীয়াও তেওঁলোকৰ জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰাৰ দাবীত তেওঁলোকে এইদৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আমি পোনপটীয়া দৃশ্য এই মুহূৰ্তত দেখুৱাই আছোঁ তেওঁলোকৰ নেতৃবৰ্গ আছে আমি কথা পাতিবলৈ যত্ন কৰিম আৰু তেওঁলোকৰ পৰা আমি মন্তব্য ল'বলৈ যত্ন কৰিম কাৰণ ক'ব লাগিব যে দীৰ্ঘদিনীয়া তেওঁলোকৰ দাবী আৰু বিজেপিৰ এয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি আছে কিন্তু এই প্ৰতিশ্ৰুতি আজিলৈকে কিন্তু তেওঁলোকৰ নহ'লে আজি বিজেপি হয় আমি চুতীয়া যুৱ সন্মিলন অসম গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত আমি গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত আমি চুতীয়া জাতি জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী চলিৰ পৰা আমি অসম চৰকাৰ তথা কেন্দ্ৰ চৰকাৰক এটাই কথা সকীয়াই দিব বিচাৰিছোঁ যে বিগত কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি চৰকাৰখনেও বিগত 3টা বছৰ আমাক অসমত শাসন কৰিলে কিন্তু আজি তেখেতলোকে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰক্ষেপিত প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ নিৰ্বাচনী প্ৰচাৰসমূহত তেখেতে এটা কথা ফুলজাৰি মাৰি কৈছিল যে চুতীয়া যদি অসমত বা কেন্দ্ৰত বিজেপি চৰকাৰ শাসনলৈ আহে তেতিয়াহ'লে অসমৰ 6 জনগোষ্ঠীৰ চুতীয়া জনগোষ্ঠীৰ প্ৰমুখকৈ 6 জনগোষ্ঠীসকলক 6 মাহৰ ভিতৰত তেখেতলোকে জনজাতি দিম বুলি কথা প্ৰতিশ্ৰুতি দিছিলে কিন্তু সেই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেন হ'ল প্ৰতিশ্ৰুতিতে পৰিণত নহ'ল আমি এতিয়া বৰ্তমান আমি এটা কথাই আমি এই অৱস্থান কৰ্মসূচীস্থলীৰ এটা কথা আমি দাবী জনাব বিচাৰিছোঁ যে আমাৰ 2026 চনৰ নিৰ্বাচনৰ বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত যদি চুতীয়া জনগোষ্ঠীৰ প্ৰমুখ কৰি আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰে আমি বিধানসভাৰ নিৰ্বাচনত আমাৰ চুতীয়া জনগোষ্ঠীৰ লোকসকল একত্ৰিত হৈ আমি বিজেপি বিৰোধী স্থিতি অৱলম্বন কৰিবলৈ বাধ্য হ'ম মই দেখুৱাই যে চুতীয়াৰ প্ৰতীক কাৰফাই সন্মুখত লৈছে কাৰফাই লৈ তেওঁলোকে এইদৰে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদৰ পিছত প্ৰতিবাদ হয় চাওক আটাইতকৈ দুৰ্ভাগ্যজনক কথা এইটোৱে যে নিৰ্বাচন আহে নিৰ্বাচন যায় কিন্তু জনজাতিকৰণৰ যিটো দাবী এই জনজাতিকৰণৰ দাবীটো কিন্তু দাবী হৈ ৰৈ যায় আমি বিগত কংগ্ৰেছ চৰকাৰৰ দিনতো দেখিলোঁ আৰু এতিয়া বিজেপি নেতৃত্বাধীন চৰকাৰখনকো দেখিছোঁ তেওঁলোকে জনজাতিকৰণৰ ইছ্যুটো বিশেষকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ইছ্যুটোক লৈ কেৱল এটা নিৰ্বাচনী ললিপপৰ লেখীয়া এটা ব্যৱহাৰ কৰিছে গতিকে আমি তেখেতসকলক আহ্বান জনাইছোঁ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক আহ্বান জনাইছোঁ ইয়াত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীজনে থলুৱা লোকৰ সুৰক্ষাৰ কথা কয় খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ কথা কয় ভূমিপুত্ৰসকলৰ সুৰক্ষাৰ কথা কয় কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণ অবিহনে থলুৱা লোকৰ ভূমিপুত্ৰসকলৰ সুৰক্ষা কেনেকৈ সম্ভৱ হ'ব গতিকে মই এই অৱস্থান চলিৰ পৰা অসম চৰকাৰক আহ্বান জনাম তেখেতসকলে বিশেষকৈ চুতীয়া জাতিৰ আৱেগ আৰু অনুভূতিক লৈ কিন্তু খেলা নকৰিব তেখেতসকলে কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক জনজাতিকৰণৰ যিটো কাৰ্যকৰীকৰণৰ ব্যৱস্থা আছে এই ব্যৱস্থাটো শীঘ্ৰেই গ্ৰহণ কৰক